নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী গোটেই অসম বিজেপিৰ পক্ষত আছে হাইলাকান্দিত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ২৬ত চৰকাৰ গঠনক লৈ মুখ্যমন্ত্ৰীৰ দৃঢ় বিশ্বাস বৰাকত এইমছ নিৰ্মাণৰ বাবে চলি আছে চিন্তা চৰ্চা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাছত বৰাকতো এইমছ নিৰ্মাণৰ আলোচনা বৰাকত এইমছ নিৰ্মাণৰ বাবে ১২০০ বিঘা ভূমিৰ প্ৰয়োজন মন্ত্ৰী কৃষ্ণেন্দু পালে সমষ্টিত ভূমি আছে বুলিও জনাইছে আমি সরকার বনি যাব কিমান পাও এটো তো কব নোৱাৰি বাট সরকার হৈ যাব আৰামত মানুহ বহুত বেছি বিজেপিৰ পক্ষত আছে আৰু এবাৰ বহুত ভাল ৰিজাল্ট হ'ব দেয়াৰ আৰ ডিসকাশন গোইং অন অলৰেডি সাম ডিসকাশন ইজ গোইং অন দ্যাট উই হ্যাভ এ এইমছ ইন ব্ৰহ্মপুত্ৰ ভ্যালি উই শুড হ্যাভ এ এইমছ ইন বৰাক ভ্যালি অলসো বাট নাথিং কংক্রিট But preliminary discussion is going on. Kishnendu ने भी बोला है कि मेरा समस्ती में बहुत बड़ा जगह है because AIIMS होने से तो 1200 बीघा जमीन will be required. So we have to find out. But he offered a good land. But अभी तक it will take time. So because now it is in a very preliminary stage. ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক চাহ উপহাৰ ভ্লাদিমিৰ পুটিনক অসমীয়া চাহ উপহাৰ প্ৰধানমন্ত্ৰীৰ শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে চাহ উপহাৰ দিয়ে পুটিনক অসমৰ চাহ জনপ্ৰিয় কৰি আছে মোদীয়ে গামুছাৰ পাছত অসমৰ চাহ জনপ্ৰিয় কৰি আছে প্ৰধানমন্ত্ৰীয়ে चाय दिया है मोदी जी ने असम का गामसा को भी पॉपुलर कर रहा है और भी चाय को भी पॉपुलर कर रहा है चाय दिया है मोदी जी ने असम का गामसा को भी पॉपुलर कर रहा है और भी चाय को भी पॉपुलर कर रहा है জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিন এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই সম্বোধন কৰিব সংবাদমেলতে ঘোষণা কৰিব এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই পূৰ্বে ৮ ডিচেম্বৰত দাখিল কৰাৰ কথা আছিল চাৰ্জশ্বিট শক্তি বিভাগৰ মৰণ ফাণ্ডত পৰি বনৰীয়া হাতীৰ কৰুণ মৃত্যু পলাকবাৰীত বিদ্যুৎস্পৃষ্ট হৈ পুখুৰীত পৰি মৃত্যুমুখত পৰিছে এটা প্ৰকাণ্ড বনৰীয়া হাতী এঘৰৰ পুখুৰীৰ পৰা ক্ৰেনৰ সহায়ত উদ্ধাৰ কৰা হয় মৃত হাতীটো শক্তি বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ পথাৰৰ মাজত অতি বিপজ্জনকভাৱে আছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ পথাৰত পকা ধান খাবলৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল এটা হাতীৰ জাক সেই সময়তে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি পুখুৰীত পৰি মৃত্যুমুখত পৰে এই হাতীটো মাটি দিয়া তারতে লাগছে রেটে পিছে দাগি আছে না দাগি আছে পিছে মানে লাগি ফেলে তার মানে বাগেরি পড়ছে শট খাই উঠিবাই নল্লা আর পুকুরিত বাগরি পড়ছে এইখিনিয়ে আর হ্যাঁ শট খাই আগে বিষয় আহে নেকি হাতে আই থাকে কেনেকে মৃত্যু হোৱা বুলি ভাবে এটা শর্ট ইলেকট্রিক তার লাগে মানে শর্ট খাই মরি শর্ট খাই পুকুরিত পৰি গৈছে সাধাৰণতে ৰাতিয়ে হৈছে ৰাতি কেইটামান বজাত হৈছে ৰাতি প্ৰায় 12:30 মান আপোনালোকে তেতিয়া গম পাইছিলে তেতিয়া গম পাইছো যাওঁতো গম জনাইছিলে নে বন বিভাগক তেতিয়াই জনাইছিলে নে ৰাতি নাই এইটো তো আহিয়ে থাকে বন বিভাগে দুবাৰ খেদি লৈ যাম হয় এটা বস্তু নাই ঘূৰি আহিয়ে থাকে দিন হয় অৱশেষত স্বদেশ পালেহি বীৰভূমৰ অন্তঃসত্ত্বা মহিলা সোণালী খাতুন কেইবামাহ ধৰি বাংলাদেশত অনুপ্ৰৱেশকাৰীৰ অভিযোগেৰে কাৰাবন্দী হৈ আছিল সোণালী খাতুন ভাৰতীয় উচ্চায়ুক্তৰ অনুৰোধৰ পিছতে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ নিৰ্দেশনাত স্বদেশলৈ উভতাই অনা হ'ল জুলাইত দিল্লীত গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকী শুকুৰবাৰে সন্ধিয়া বাংলাদেশ বৰ্ডাৰ গাৰ্ডে সোণালী খাতুনক বিএছএফক সমজাই দিয়ে অন্তঃসত্ত্বা সোণালী খাতুনৰ সৈতে ভাৰতলৈ উভতিল সোণালীৰ ৮ বছৰীয়া পুত্ৰ সন্তানো অন্তঃসত্ত্বা মহিলাগৰাকীৰ কেইবামহীয়া দুৰ্ভোগৰ বাবে উভয় দেশে পৰস্পৰক দোষাৰোপ কৰিছে লক্ষণীয়ভাৱে যোৱা ২৬ জুনত সোণালী খাতুনসহ ১৬ জনক দিল্লী আৰক্ষীয়ে আটক কৰিছিল দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দলটোত অন্তঃসত্ত্বা সোণালী খাতুনৰ লগতে ৬ বছৰীয়া সন্তানসহ সুইটি বিবি নামৰ এগৰাকী মহিলাও আছিল বাংলা ভাষা কোৱাৰ বাবে বাংলাদেশী হোৱাৰ সন্দেহ কৰি আটক কৰা আটাইকে আগষ্টত বিএছএফৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল বাংলাদেশ আৰক্ষীয়ে ২১ আগষ্টত অনুপ্ৰৱেশকাৰী অভিযোগেৰে আটাইকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে
নতুন দিল্লীত সোণালী খাতুনক গ্ৰেপ্তাৰ কৰাৰ পাছতে বাংলা কোৱাৰ বাবেই বাংলাদেশী বুলি অভিহিত কৰাক লৈ পশ্চিমবংগতো প্ৰতিবাদ সাব্যস্ত হৈছিল ভাৰতৰ পৰা সোণালীৰ বিতৰণ আৰু বাংলাদেশত প্ৰৱেশ এই দুটা বিষয়ত দুয়োখন দেশৰ আদালতে গোচৰ ৰুজু কৰিছিল এফালে তেওঁলোকক উভতাই দিবলৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলে আনহাতে সোণালীক অনুপ্ৰৱেশকাৰী বুলি প্ৰমাণ কৰিবলৈ চপাইনবাবগঞ্জ জিলাৰ আদালতত শুনানি চলে দেশৰ উচ্চতম ন্যায়ালয়ে সোণালীক ভাৰতীয় বুলি অভিহিত কৰি তেওঁলোকক দেশলৈ উভতাই অনাৰ নিৰ্দেশ দিয়ে মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মানৱতাৰ স্বাৰ্থত সোণালী খাতুন হতৰ দলটোক উভতাই অনা উচিত বুলি মন্তব্য কৰে আৰু সেই অনুসৰিয়ে গৃহ মন্ত্ৰালয়ৰ তৎপৰতাত সন্তানসহ সোণালী খাতুন উভতি আহিল ভাৰতলৈ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে অসম সন্তান তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভাৰত ৰাছিয়াৰ ঐতিহাসিক বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ বাৰ্তালাপত মিলিত হয় সোণোৱাল আৰু ডোভাল লক্ষণীয়ভাৱে ভাৰত আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পৰ্যায়ৰ গুৰুত্বপূৰ্ণ আলোচনা কালত দুয়োখন দেশৰ সামুদ্ৰিক তথা জল পৰিবহণ খণ্ডৰ কৌশলগত গুৰুত্ব আৰু সৰ্বাংগীন বিকাশৰ বাবে একাধিক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছে চুক্তি স্বাক্ষৰৰ পাছতে এনেদৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ সৈতে বৈঠকত মিলিত হয় সৰ্বানন্দ সোণোৱাল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰতত উপস্থিত হোৱাৰ লগে লগে দিল্লীৰ পালম বিমানবন্দৰত প্ৰটোকল নিজেই ভংগ কৰি উষ্ম আদৰণি জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদী পুটিনৰ হেণ্ডশেক আলিংগনে পুনৰবাৰ দৃষ্টি আকৰ্ষণ কৰিছিল বিশ্ববাসীৰ ৰুছ ৰাষ্ট্ৰপতি পুটিনক বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ আবাসগৃহলৈ আদৰি নিবলৈ ব্যৱহাৰ কৰা হ'ল এই বগা ৰঙৰ টয়োটা ফৰ্চুনাৰ বাহনখন পুটিনৰ সৈতে মোদীয়ে একেলগে যাত্ৰা কৰা এই বিশেষ বাহনখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ কথাটো হ'ল যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ৰেঞ্জ ৰভাৰৰ পৰিৱৰ্তে বগা ৰঙৰ টয়োটা ফৰ্চুনাৰ বাছি লোৱাটো সাধাৰণতে অন্য দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল ভাৰত ভ্ৰমণলৈ আহিলে ৰেঞ্জ ৰভাৰৰ বাহনখনতে প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ ভ্ৰমণলৈ আদৰি অনা হয় কিন্তু 4 বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ অহা পুটিনৰ সৈতে মোদীয়ে যাত্ৰা কৰিলে টয়োটা ফৰ্চুনাৰ বাহনখনত এই বিশেষ টয়োটা ফৰ্চুনাৰ বাহনখন বাছি লোৱাটো নিৰাপত্তাৰ দিশটোৰ বাবে ইচ্ছাকৃত আছিল নে নাছিল সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই চৰকাৰৰ ফালৰ পৰাও কোনো স্পষ্টীকৰণ দিয়া নাই যদিও বিশেষজ্ঞসকলে ইয়াৰ আঁৰত কূটনৈতিক কাৰণ থকা বুলি মন্তব্য কৰিছে কাৰণ গাড়ীৰ বজাৰত এতিয়া সমগ্ৰ বিশ্বৰে চকু তেনে পৰিস্থিতিত জাপানী ব্ৰেণ্ডৰ বাহন বাছি লোৱাটোৱে গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ বুজাবুজিকে সূচাইছে বুলিও মন্তব্য কৰে উল্লেখযোগ্য যে পুটিন আৰু মোদীয়ে এই যাত্ৰা কৰা ফৰ্চুনাৰ সিগমা 4 বাহনখনত লাগি আছিল মহাৰাষ্ট্ৰৰ পঞ্জীয়নৰ নম্বৰ প্লেট ৰাজনৈতিক বিশেষজ্ঞসকলে মন্তব্য আগবঢ়াইছে যে ইউক্ৰেইন যুদ্ধক লৈ ভাৰত আৰু ৰাছিয়া দুয়োখন দেশে চাপত থকাৰ সময়ত পশ্চিমীয়া দেশলৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে যিকোনো ইউৰোপীয় ব্ৰেণ্ডতকৈ জাপানী গাড়ী নিৰ্মাণ কোম্পানী টয়োটাই নিৰ্মাণ কৰা ফৰ্চুনাৰক ইচ্ছাকৃতভাৱে বাছি লোৱা হৈছিল আনহাতে টয়োটা জাপানীজ ব্ৰেণ্ড হলেও PM মোদীৰ অভিলাষী মেক ইন ইণ্ডিয়া পদক্ষেপৰ জৰিয়তে কৰ্ণাটকত নতুনকৈ গাড়ী নিৰ্মাণৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে উল্লেখযোগ্য যে বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰীভাৱে ব্যৱহাৰ কৰা বাহনসমূহৰ ভিতৰত আছে এখন ৰেঞ্জ ৰভাৰ আৰু এখন মাৰ্চিডিজ মেভেক S650 গাৰ্ড কিন্তু টাটা মটৰ্ছৰ মালিকানাধীন হলেও ৰেঞ্জ ৰভাৰখন ব্ৰিটেইনতহে নিৰ্মাণ কৰা হৈছে আনহাতে মাৰ্চিডিজ বেঞ্জ হৈছে জাৰ্মান অটোমোটিভ ব্ৰেণ্ড অতি লক্ষণীয় কথাটো হ'ল যে ৰাছিয়া ইউক্ৰেইনৰ 4 বছৰীয়া যুদ্ধৰ এই সময়ছোৱাত ব্ৰিটেইন আৰু জাৰ্মানী দুয়োখন দেশেই ৰাছিয়াৰ বিৰুদ্ধে থিয় দিছে অভিযোগ এইটো আছে যে ব্ৰিটেইন আৰু জাৰ্মানীয়ে ইউক্ৰেইনক অস্ত্ৰ আৰু গোলা বাৰুদেৰেও সহায় কৰিছে সেইবাবে হয়তো ব্ৰিটেইন আৰু জাৰ্মানীৰ নিৰ্মিত বা সেই দেশ দুখনৰ ব্ৰেণ্ডৰ বাহনৰ বিপৰীতে পুটিনৰ যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হ'ল জাপানৰ ব্ৰেণ্ড টয়োটা ফৰ্চুনাৰ অৱশেষত শান্তিৰ পুৰস্কাৰ লাভ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শান্তিৰ নোবেল বঁটাৰ বাবে বহু আশাৰে বাট চাইছিল ট্ৰাম্পে নিজেও শান্তিৰ নোবেলৰ বাবে আটাইতকৈ যোগ্য দাবীদাৰ বুলি দাবী কৰি আহিছিল পিছে নোবেল কমিটিয়ে ডোনাল্ড ট্ৰাম্পক উপেক্ষা কৰিলে যদিও ফিফাই ট্ৰাম্পক প্ৰদান কৰিলে শান্তিৰ পুৰস্কাৰ
ৱাশ্বিংটনত আয়োজিত 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ড্ৰ অনুষ্ঠানৰ মঞ্চত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ফিফাৰ অধ্যক্ষ জিয়ানি ইনফান্টিনোৱে প্ৰদান কৰে ফিফাৰ নতুনকৈ প্ৰৱৰ্তন কৰা শান্তি পুৰস্কাৰ মানুহক একত্ৰিত কৰা তথা ভৱিষ্যত প্ৰজন্মক আশাৰ বাট দেখুৱাব পৰা নেতাক ফিফাই প্ৰদান কৰে এই নতুন পুৰস্কাৰ শান্তি পুৰস্কাৰ প্ৰদান কৰি ট্ৰাম্পক জনগণৰ প্ৰতি যত্ন লোৱা নেতা আখ্যা দিছে ফিফাৰ অধ্যক্ষই শান্তি পুৰস্কাৰত ডনাল্ড ট্ৰাম্পক এটা গ্লোব তুলি লোৱাৰ হাতৰ আকৃতিৰ সোণালী ৰঙৰ ট্ৰফি আৰু সোণৰ পদক প্ৰদান কৰা হয় ইপিনে ফিফাৰ স্বীকৃতিক নিজৰ জীৱনৰ ডাঙৰ সন্মান আখ্যা দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শান্তি পুৰস্কাৰ গ্ৰহণ কৰি পৰিয়াল তথা ফাৰ্ষ্ট লেডি মেলোনিয়া ট্ৰাম্পৰ সৈতে বিশ্বকাপৰ আয়োজক দেশ হিচাপে অনুষ্ঠানত উপস্থিত থকা কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামকো ধন্যবাদ জ্ঞাপন কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখিল ভাৰত আমেৰিকাৰ পুনৰ জনাইছো নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ 63 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয় এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাৰ্চ পাষ্ট গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালাই অনুষ্ঠানৰ পেৰেডত অংশগ্ৰহণ কৰা দলক প্ৰদান কৰা হয় পুৰস্কাৰ গৃহৰক্ষী বাহিনীৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ লগতে অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ লোকসকলে বিমানেৰে আক্ৰমণ কৰাৰ সময়ত কেনেদৰে দুৰ্দশাগ্ৰস্ত লোকক সহায় কৰি উদ্ধাৰ কৰা হয় তাৰ এক অনুশীলন প্ৰদৰ্শন কৰে অসমে আৰক্ষীৰ মহিলা আৰক্ষীয়ে চকুত ক'লা কাপোৰ বান্ধি অস্ত্ৰ কেনেদৰে খোলা মেলা কৰিব পাৰে তাৰো এক কলা প্ৰদৰ্শন কৰে অনুষ্ঠানত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাৰ লগতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল মই মোৰ বক্তব্যত মই কথাখিনি কৈছোৱেই যে তেওঁলোকৰ যিটো তেওঁলোকে যেনেদৰে কাম কৰি আছে তেওঁলোকৰ যিটো নেচাৰ সেই নেচাৰটো হ'ল ভলেণ্টাৰী নেচাৰ গতিকে তেওঁলোকৰ নিয়মীয়াকৰণৰ প্ৰশ্নটো নাহে কিন্তু তেওঁলোকে যাতে তেওঁলোকৰ সুবিধাসমূহ ভালদৰে পায় সেইকাৰণে চৰকাৰে প্ৰতিটো কথাই লক্ষ্য ৰাখিছে তেওঁলোকৰ যি ডিউটি এলাউন্স সেইটো বৃদ্ধি কৰা হৈছে পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ ডেভেলপমেণ্টৰ কথাটো ভালদৰে চিন্তা কৰি আছো যাতে কোনো ভলেণ্টিয়াৰে যাতে তেওঁলোকৰ কামৰ পৰা বঞ্চিত নহয় তেওঁলোকে এটা ৰেগুলাৰ ইণ্টাৰভিউত যাতে ডেভেলপমেণ্টৰ সুবিধা পায় তাৰ কাৰণে আমি কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আছো অসমীয়া বিৰোধী অখিল গগৈ চাহ শ্ৰমিকক ভূমি প্ৰদানৰ বিৰোধিতা কৰা বুলি অখিল গগৈৰ বিৰুদ্ধে সামাজিক মাধ্যমত ক্ষোভৰ জোৱাৰ অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈয়ে চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ কথাটো 2002 চনৰ পৰা অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে উত্থাপনি কৰিছো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 2005 চনত যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ প্ৰথমখন সংবিধান গ্ৰহণ হৈছে প্ৰথম সংবিধানৰ প্ৰথম দিনটোতে চাহ শ্ৰমিকক লাইনৰ মাটিখিনি পট্টা দিব লাগে আৰু খোলা মাটিবিলাকৰো পট্টা দিব লাগে এই কথাটো অসমৰ ইতিহাসত চিন্তা কৰা প্ৰথম সংগঠনটোৱে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি লগতে এইটো কথাও কৈছিলোঁ যে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 2016 চনত 351 টকা কৰিম বুলি বিজেপি চৰকাৰে কৈছিলে 2016 চনত কৈছিলে আৰু ছমাহৰ ভিতৰত কৰিম বুলি কৈছিলে 351 টকা সেই হিচাপত আজিৰ দিনটোত এজন চাহ শ্ৰমিকৰ দৰমহা অতি কমেও 700 টকা হ'বগে লাগিছিল কিন্তু আজিৰ দিনটোত এজন চাহ শ্ৰমিকৰ মজুৰি কেৱল 250 টকা তাকো মাহটোৰ 4টা দেওবাৰে তেওঁলোকে মজুৰি নাপায় এতিয়া মোৰ বিৰুদ্ধে প্ৰচাৰ কৰিব খুজিছে কিন্তু মোৰ বিৰুদ্ধে প্ৰচাৰ কৰি লাভ কি আছে বাগানৰ যিখিনি সচেতন মানুহ আছে ডেকা ল'ৰা ছোৱালী আৰু অলপ যিবিলাক পলিটিক্যালি সচেতন সবে মোক জানে আপোনাৰ চব বাগানবিলাকত যে অসমৰ প্ৰতিখন বাগানে এসময়ত ঘূৰি ফুৰা মানুহটো ময়ে আছিলোঁ গতিকে প্ৰত্যেকখন বাগানে জানে যে অখিলেতো মাটিৰ পট্টাৰ কাৰণে লাগি আছে এতিয়া অকণমান চান্স এটা ল'ব খুজিছে এওঁলোকে
এতিয়া কমলাৰ বতৰ আঘোণৰ বতৰত কমলা খুৱাই আনন্দই সুকীয়া এই কমলা খেতিৰে স্বাৱলম্বী হৈছে ধেমাজিৰ প্ৰফুল্ল শইকীয়াৰ পৰিয়াল বঙালমাৰী ধুনাগুৰিত 20 বিঘা মাটিত কমলা খেতিৰে স্বাৱলম্বিতাৰ বাট বুলিছে 2 নম্বৰ বৰুৱা গাঁৱৰ প্ৰফুল্ল শইকীয়া নামৰ লোকজনে প্ৰতিদিনে 2-3 কুইণ্টল কমলা বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে প্ৰফুল্ল শইকীয়া 2002 পৰা 2002-3 চনৰ পৰাই কমলা পুলি ৰোপণ কৰি বিগত 4 বছৰৰ পৰাহে ফল লাভ কৰিছে বিগত 3 বছৰত কমলা বিক্ৰী 2 পৰা 2.5 লাখ টকা উপাৰ্জন কৰিছিল প্ৰফুল্ল শইকীয়াই অসমৰ জলবায়ুত কমলা খেতিৰ বাবে যথেষ্ট কষ্ট কৰিব লাগে যদিও মনত সাহস গোটাই এই প্ৰত্যাহ্বানমূলক খেতি কৰিবলৈ মন বান্ধিছিল ধেমাজিৰ কৃষকজনে হয় এই মুহূৰ্তত মই উপস্থিত আছো ধেমাজিৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বঙালমাৰী ধুনাগুৰি গাঁৱত আৰু এই ধুনাগুৰি গাঁৱত প্ৰফুল্ল শইকীয়া নামৰ ব্যক্তিজনে নিজা বাৰীতে উৎপাদন কৰিছে স্থানীয় সুস্বাদু কমলাৰ আৰু এই মুহূৰ্তত মই এটা পৰিৱেশ দেখুৱাইছো প্ৰফুল্ল শইকীয়াৰ প্ৰায় 20 বিঘা ভূমিত এনেধৰণে লমালমে লাগিছে কমলা আৰু যেহেতু তেওঁ বাৰী নিজাববীয়াকৈ বিক্ৰী কৰেগৈ বজাৰত আৰু এই বিক্ৰী কৰি তেওঁ ইতিমধ্যে নিজৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত তেওঁ আয় কৰিবলৈ সক্ষম হৈছে ভালেখিনি মই 2002 চনতে ৰুলো তাৰপৰা 99 গুটিটো পচাইছিলোঁ সেই 99 পৰা এতিয়ালৈকে লাগি আছোঁ আপোনাৰ নামটো প্ৰফুল্ল শইকীয়া আপোনাৰ ঘৰ মোৰ 2 নং বৰুৱা গাঁও ইয়াত এতিয়া আপোনাৰ বাৰীখন ক'ত আছে এই ধুনাগুৰি বঙালমাৰী গাঁৱত বিশেষকৈ কমলা খেতিটো কৰিবৰ কাৰণে কেনেকৈ আচলতে মনলৈ আহিল আপোনাৰ মোৰ হেৰি আকৌ এই ডিচি ছাৰজন আহিছিলে সেই সময়তে বাহিৰৰ পৰা আমাৰ ধেমাজিলৈ তেখেতক এই চন্দ্ৰশেখৰ শৰ্মা বুলি আইডব্লিউ ইঞ্জিনিয়াৰ আছিলে মই তেওঁৰ লগত মানে ককাই ভাই লিখীয়া সম্পৰ্ক তাৰপৰা তেওঁৰ লগত এদিন গ'লোঁ তাৰপৰা ছাৰ বোলে আমাৰ এই ভাইটিয়ে খেতি কৰে নহয় বোলে কি খেতি মই বোলো ধান খেতি শাক খেতি কিবা এনে কৰোঁ তাৰপৰা মই বোলো ছাৰ কিবা স্কিম আহিলে দিব তাৰপৰা তৎমুহূৰ্তত কপাল ভাল সেই স্কিমটো আহিলে তাৰপৰা এগ্ৰিকালচাৰলৈ পঠালে এগ্ৰিকালচাৰে মোক দিলে আমাৰ বটলখন চাই কমলা কৰিবৰ কাৰণে দিছিলে নে কমলা কৰিবলৈ দিছিলে কমলা কৰিবৰ কাৰণে তাৰপৰা আপোনালোকে নিজে পুলিখিনি পচাইলে মই নিজে পচালোঁ পচাই পিনি তেওঁ ক'লে পচাই লওক ভাল জাতৰ আপুনি ডাঙৰ ডাঙৰ কমলা বিচাৰি আনক তাৰপৰা মই গৈ ইংকং কয় ৰহ অৰুণাচলৰ তাৰপৰা আনিলোগৈ এই সৰু চাইজ এটা আনিলোঁ মেবুৰ পৰা সেইটো গুটিটো সৰুৱে লাগে আমাৰ তাত লাগে আকৌ ফাগুন মাহত পকে আমাৰ আকৌ এতিয়াই পকি গৈছে মানে এতিয়া আপোনাৰ ইয়াত কি জাতৰ কমলা আছে এতিয়া 3টা কোৱালিটি আছে এটা সৰু এটা মাজু এটা ডাঙৰ আৰু বিশেষকৈ আপুনি এই কমলাসমূহ ক'ত এতিয়া মানে আমাৰ ধেমাজি বজাৰত বেচোঁ তাৰপৰা এই কোৰ্টৰ সন্মুখত বেচোঁ এইটো জেগাত কমলা আপুনি বিক্ৰী কৰি আছে দৈনিক এতিয়া দৈনিক কালি সেই 4 কুইণ্টেল মানে নিছিলোঁ 2 কেঁচা থাকি আহিলে এতিয়া আৰু আপুনি কিমান কমলা সাজু কৰি ৰাখিছে কাইলৈ বজাৰলৈ সেই 5 কুইণ্টেল মান নিম তাৰপিছত কিমান দিন যায় নাজানো নহয় এতিয়া কমলাটো দাম কেনেধৰণে পাইছে দাম প্ৰথম বছৰত 100 পালোঁ পাইকাৰী দিছিলোঁ 100কৈ তাৰপিছত 100 তাৰপৰা পাছত 90 টকা 80 টকা ৰাইজে মানে অলপ কমাই দিয়ে যে চব মানুহবিলাক সবাক চিনাকিয়ে যে মানে আপুনি নিজেই এতিয়া বজাৰলৈ লৈ মই নিজেই লৈ যাওঁ আপোনাৰ বাহিৰলৈ ক'বলৈ গৈছে নি কমলা আপোনাৰ হেৰিয়ালৈ হাইনালৈ গৈছে তাৰপৰা উত্তৰ প্ৰদেশলৈ গৈছে এই মাৰি সম্প্ৰদায়ৰ মানুহৰ মাছ আছে যে পখিনা নিছে বানচালে নিছে তালৈ লৈ গৈছে 11 কেজি আমাৰ অসমৰ কমলা দেখামগৈ বুলি আচ্ছা আৰু আপোনাৰ চাহ খেতিটোৰ লগত কোৱা কথাটো কেনেকৈ পৰিকল্পনা মই মানে খেতি এনেকৈ 3টা চাইডে কৰোঁ এইটো কৰিলে সেইটো কৰোঁ প্ৰথম কমলা ৰুওঁতে মই এনাৰছ ৰুলোঁ তাৰপৰা এনাৰছত মানে কি হয় বেছি হাবি হয় তাৰপৰা সৰিয়হ লগালোঁ সৰিয়হ লগাই সেই 3টা খেতি সেই ডিঅ' ছাৰজন অলপ ভাল আছিলে মানে তেওঁ লখিমপুৰত মই নি পিনি মোক সেই প্ৰশিক্ষণত দিছিলেগৈ তাৰ কৈছিলে মই শইকীয়া নিচিনা খেতি কৰিব লাগে কৰিলে মানে একেধৰণে একেবাৰে উৎপাদন হ'ব সমন্বিত পৰ্যায়ত খেতি কৰিছে মই তেনেকৈ খেতি কৰোঁ এতিয়া চাহ কিমান আছে আপোনাৰ চাহ গোটেইডোখৰে আছে আৰু কিমান বিঘা হ'ব 22 বিঘা মানে হ'ব নেকি 22 বিঘা মান চাহ ভূমিপট্টা দিয়া সন্দৰ্ভত মন্ত্ৰী ৰূপেশ গোৱালাৰ মন্তব্য চাহ জনগোষ্ঠীৰ লোকসকলক দিয়া হ'ব ভূমিপট্টা ডিচেম্বৰ মাহতে বিতৰণ কৰা হ'ব প্ৰপত্ৰসমূহ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ত পট্টা দিয়াৰ চেষ্টা চৰকাৰৰ চাহ জনগোষ্ঠীৰ যুৱক যুৱতীক ৰাজনীতিলৈ ওলাই আহিবলৈ আহ্বান মন্ত্ৰীজনৰ মন্ত্ৰী বিধায়ক নহলেও দলৰ দায়িত্ব ল'বলৈ হ'লে অহাৰ আহ্বান
না এই ডিসেম্বৰ মাহৰ ভিতৰতে আমি প্ৰপত্ৰসমূহ বিতৰণ কৰাৰ এটা পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত লোৱা হৈছে ইতিমধ্যে বাগিচাবিলাকত আমি কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো সাৰ্ভে আদিৰ কাম চলি আছে বাগিচা পৰ্যায়ত কমিটি গঠন হ'ব আৰু মহকুমা পৰ্যায়ত কমিটি গঠন হ'ব এই কমিটিসমূহে গোটেই বিষয়টো তদাৰক কৰিব আৰু আমাৰ প্ৰপত্ৰৰ কামো এই মাহৰ পৰা আৰম্ভ হ'ব আমি চেষ্টা কৰি আছো বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ইচ্ছা আছে যে আমি এটা লট যাতে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে যিমান আমি ৰেডি কৰিব পাৰো আমি এটা সংখ্যা যাতে আমি হাতত তুলি দিব পাৰো তাৰ কাৰণে আমি আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে লটাৰী খেলৰ নামত প্ৰবঞ্চনা কেন্দ্ৰ কৰি তামুলপুৰত উত্তেজনা লটাৰী খেলৰ উদ্যোক্তাক উলংঘ কৰি খুটাত বান্ধি গণপ্ৰহাৰ সোধোৱাৰ লগতে একাংশ উত্তেজিত লোকে অংগনবাড়ী কেন্দ্ৰটো অগ্নিসংযোগ কৰে অংগনবাড়ী কেন্দ্ৰৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভাঙি পেলালে কেন্দ্ৰটোৰ ঘৰৰ খিৰিকীৰ আইনা ৰঙিয়াৰ সমীপৱৰ্তী তামুলপুৰত ঢোলকুছিত নিশা সৃষ্টি হয় এই ভয়ংকৰ পৰিস্থিতিৰ ঢোলকুছি সত্যকাম সংঘ আৰু পুথিভঁৰাল উন্নয়নৰ নামত আয়োজন কৰা হৈছিল এই লটাৰী খেল কুপনত আল্ট্ৰা বাছ বিলাসী 4-চকীয়া বাহন আৰু কেইবাখনো 2-চকীয়া বাহন পুৰস্কাৰ হিচাপে দিয়াৰ কথা উল্লেখ আছিল শুকুৰবাৰে লটাৰী খেলখনৰ পুৰস্কাৰ ঘোষণা কৰাৰ কথা আছিল যদিও সময়মতে অনুষ্ঠিত নহল খেলখন যাৰ ফলত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ খেল পৰিচালনা সমিতিৰ মূল ব্যক্তিসকল পলাই যোৱাত লটাৰী খেলৰ কুপন ক্ৰয় কৰা একাংশ লোক অধিক ক্ষুব্ধ হৈ পৰে বৰপেটাৰ নুৰ আলম নামৰ লোকজনৰ নেতৃত্বত অনুষ্ঠিত হৈছিল লটাৰী খেল উত্তেজিত একাংশ লোকে এজন উদ্যোক্তাক খুটাত বান্ধি উলংঘ কৰি সোধালে উত্তম মধ্যম বহু সময় ধৰি লোকজনক তালিবানী শাস্তি বিহাৰ পিছত ঘটনাস্থলীত উপস্থিত কাউৰবাহা আৰক্ষীয়ে উত্তেজিত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে উদ্যোক্তাজনক ইয়াৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে অঞ্চলটোৰ এটি অংগনবাড়ী কেন্দ্ৰৰ আজবাব এই ঘটনাক লৈ বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰি আছে চেপা উত্তেজনা খেলা চলাব উঠিছিল পাব্লিকে আহি কিবা উৎপাত কৰি দিলা কি খেলা চলাব উঠিছিল খেলা মানে এখন লটাৰী খেলা বুলি কয় নেকি সেইখন খেলা পিছত ইয়াতে আহি কিবা কাজিয়া লাগিছিল সেই সেনেকুৱা কিবা আহি গেল খেলাখন নহল নেকি খেলাখন হোৱা নাই এইবিলাক কোনে জ্বলাইছে কোনে পাব্লিকে জ্বলাইছে কি জ্বলাইছে চেয়াৰ জ্বলাইছে আৰু চকী টকী গোটাই জ্বলাইছে আৰু লটাৰী খেলা যোনে পাতিছিল তেওঁলোকক লৈ গ'ল নেকি পুলিচে নাই তেওঁলোক ক'ত গ'ল মানে এনে আটা পাব্লিকে মাৰিছে আৰু বাকী কেইটা নাই আৰু পলাইছে হোটেলত বুক কৰি 7 দিন হ'ল তাৰ এগ্ৰস্তা কৰবা দিবি এগ্ৰস্তা কৰবা দিবি তই পইচা কৰবা দিবি হোটেল বিল কৰবা দিবি এগ্ৰস্তা কৰবা দিবি ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত বিএছএফৰ গুলীচালনা অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ বিএছএফে ফুটালে গুলী বক্সৰনগৰ পুটিয়া সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল বাংলাদেশে বিএছএফৰ গুলীত আহত হয় 2 বাংলাদেশী যুৱক গুলীবিদ্ধ 2 বাংলাদেশী যুৱকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি দুদিন পূৰ্বে একেটা অঞ্চলতে বিএছএফৰ গুলীত নিহত হৈছিল এটা অনুপ্ৰৱেশকাৰী ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত গুলীচালনা বিএছএফৰ গুলীচালনাত গুলীবিদ্ধ 2 বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ বিএছএফে গুলী ফুটাইছে বিশেষকৈ সীমান্ত অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সতৰ্ক দৃষ্টি ৰখা হৈছে যাতে সীমান্তদি কোনো বাংলাদেশী অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে কাৰণ ভাৰতীয় চোৰাংচোৱা ইতিমধ্যেই বহু তথ্য লাভ কৰিছে যে বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰী আহি ভাৰতত সোমাই ভাৰতত কুটাঘাত সংঘটিত কৰিব পাৰে সেই আশংকা ব্যক্ত কৰি বৰ্তমান বিএছএফে পহৰা দিছে কটকটীয়া তালাচী অভিযান তাৰ মাজতে ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত এই ঘটনা সংঘটিত হৈছে বক্সৰনগৰ পুটিয়া সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশী গুলীবিদ্ধ হৈ বৰ্তমান চিকিৎসাধীন ইয়াৰে সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ